কোনোবাই কৈছে মোক এচিড ঢালি দিব, কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব। শ্যামকানু মহন্তই তাতে যেতিয়া জুবিনৰ ধৰবৰ হৈছিল, বিচ্ছত পৰি আছিল, তেতিয়া শ্যামকানু মহন্তই কোনো একশ্যন লোৱা নাছিল। তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে। আজি আদালতত হেমকানু মহন্তৰ জুবিন গাৰ্গৰ হত্যাক লৈ শুনানি হয় আৰু লগতে এইটোও হ'ব পাৰে যে 24 ঘণ্টাৰ ভিতৰত হেমকানু মহন্তৰ ফাঁচীৰ শাস্তি হ'ব। আৰু আনফালে যে হেমকানু মহন্তৰ পত্নীয়ে কৈ আছিল হেমকানুৱে জুবিন গাৰ্গক হত্যা কৰা নাই, এইটো আজি প্ৰমাণিত হৈ পৰিল যে হেমকানু মহন্তই জুবিন গাৰ্গৰ আচল হত্যাকাৰী। আৰু লগতে তাৰ মোবাইল ফোন আৰু বেংকৰ পৰা সকলোবোৰ ট্ৰানজেকশ্যন বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত যিকোনো সময়ত হেমকানু মহন্তৰ ফাঁচীৰ শাস্তি হ'ব পাৰে আদালতৰ ভিতৰত। চলক আমি চাই আহিম এই বিষয়টোক লৈ হেমকানুৰ পত্নী কি ক'ব, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে, ইজ এ কেছ অফ এক্সিডেণ্টেল ডেথ। পাৰ্থ হাজৰিকা পাৰ্থ গোস্বামী হয়, তেওঁ মানে একদম মোক জীৱনৰ মানে থ্ৰেট দিছে কি মোক আহিলে কাটি পেলাব লাগে, কাৰণ মই হাঁহিছিলোঁ হেনো, কিন্তু সেই অডিঅ'টো মই নহয়ে, সেইটো মাত মোৰ নহয়ে। আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে কৰি আছে যে মই বুলি মই পুলিচত এটা কমপ্লেইন দিছিলোঁ। 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে, মই CIDত কমপ্লেইন দিছিলোঁ, তেওঁলোকে সেইটো কমপ্লেইন ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত। কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইফ থ্ৰেটেন কৰিছে। কোনোবাই কৈছে মোক এচিড ঢালি দিব, কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব। মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে, কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ, যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে হয় জানো? চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ যে কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয় নে নহয় এইটো জানি ল'ব। মই বুজিছোঁ চব আৱেগিক হয়, মই ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটোও আমি ল'ম, যদি নহয় সেইটোও আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম। আৰু মই আৰু একো নকওঁ নেকি, অকণমান মোৰ ভিতৰতে হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে, সেইটো মই বাৰে বাৰে ক'ম। যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে, ইজ এ কেছ অফ এক্সিডেণ্টেল ডেথ। তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে মই সেইটোত মই কেনেকৈনো ক'ব পাৰিম এতিয়া মোক যাব যদি মই আপোনালোকক এইটোৱে মই কৈছোঁ ভিতৰত আৰম্ভ হৈছে চাগে ন, মোক অকণমান শ্যামকানু মহন্তই বিশ্বত প্ৰতিষ্ঠা কৰিব আপুনি ভাবে নেকি? এনেকুৱা আপুনি সিদিনাখনে কৈছিলে এই কথাটো, কি ক'ব বাইদেউ? মই একো ক'ব মোৰ তাৰমানে ভিতৰত আৰম্ভ হৈছেতো, মোক যাবলৈ দিয়ক। একচুৱেলি মেমে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টখিনিহে পঢ়ি দিছে। তেওঁ এইটো কৈছে যে যিহেতু তেওঁৰ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল, কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক, তেওঁ গুচি গৈছিল মালয়েছিয়াত, তাৰপিছত তেওঁক লুকআউট নটিচ দি কেনে অনা হৈছে। তো সেইকাৰণে তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে। বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই, কাৰণ অপেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টখিনিহে প্ৰনাউন্স কৰিছে। আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং, ইভেন দেন তেওঁ ইয়ৰ্কত পাৰ্টি কৰিব তেওঁ গৈছে, মদৰ বটল ছাপ্লাই দিছে, সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ। আৰু আজিও মেমে সেইখিনি কথা প্ৰকাশ দিছে, সেই লাইনটো মেমে পঢ়ি দিছিল। নিশ্চয় আজিৰ দিনটোত আপোনালোকৰ কাৰণে ভাল এটা খবৰ যে শ্যামকানু মহন্তৰ মূল অভিযুক্ত তেখেতৰ জামিন নাকচ কৰাইছে আৰু আপোনালোকে সবল যুক্তি আগবঢ়াইছিল আদালতে। হয়, আমি যিমানখিনি পাৰোঁ চাওক, মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে, সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল। তো কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁৰ এই বিলটো নাকচ কৰিছে। জিম্মা পিটিশ্যনখনো ৰিজেক্ট কৰিছে, কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল, সেই ৱাইফে দৰখাস্ত দিয়াখন বস্তুখিনি গিৰিয়েকৰ হয়,
তে এইখন যদি এতিয়া সিম কাৰ্ড যিখিনি মেছেজ আছে দিজ আৰ অল কেছ প্ৰপাৰ্টি এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ মুচি দিয়া হ'ব ডিলিট কৰি দিয়া হ'ব তেনেস্থলত আমি প্ৰচিকিউশ্যনে ডিপ্ৰাইভ হ'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ তো সেইকাৰণে সেই জিম্মা পেটিশ্যনখনো শ্যামকানু ডাঙৰীয়াৰ নাকচ কৰিছে আৰু বাকী কেছটো কি আপডেট আজি হ'ল আজি কেছৰ এতিয়া নেক্সট পৰ্যায় গ'লটো কালি বন্ধ মে' ডে চ' অন দ্য ছেকেণ্ড A1 A2 অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানু তেওঁলোকে ৰিটেন ছাবমিশ্যন দিব অন আৰ্গুমেণ্টছ ৰিটেন আৰ্গুমেণ্ট ছাবমিট কৰিব যিখিনি তেওঁলোকে ছাবমিট কৰিছিল অৰেলি সেইখিনি এতিয়া ৰিটেন ফৰ্মত দিব সেইটো 2 তাৰিখে ধাৰ্য কৰিছে আৰু 2 তাৰিখে সিদ্ধাৰ্থৰ বেল এপ্লিকেশ্যনৰো অৰ্ডাৰ হ'ব এতিয়া চাৰ্চ ফ্ৰেমৰ প্ৰক্ৰিয়াটো কেনে পৰ্যায়ত আছেগে চাৰ্চ ফ্ৰেমৰ প্ৰক্ৰিয়াটো গোটেই কমপ্লিট হ'ল আজি সুমন শেখৰ জ্যোতিৰ উকিলেও কমপ্লিট কৰিলে তো সেইকাৰণে সম্পূৰ্ণ হোৱা বুলি কোৰ্টে লিখিলে কিন্তু 2 তাৰিখে খালি এটা লাষ্ট চান্স দিছে যাতে কোনো প্ৰিজুডিচ নহয় কাৰণ বাইদেৱে ধৈৰ্য অধিকাৰ বেছখিনি শুনিছে তেওঁ এভৰিথিং নোট কৰিছে যে অকল কৈ গৈছে তেওঁ শুনি আছে সেইটো নহয় তেওঁ সুন্দৰ চব পইণ্টছবিলাক তন্ন নোট কৰিছে আৰু মই কালি যিটো অৰ্ডাৰ দেখিছোঁ আই হাইলি এপ্ৰিচিয়েট তাৰ অৰ্ডাৰ কিয় কাৰণে যে তেওঁ 2 পক্ষৰ ছাবমিশ্যনখিনি তেওঁ কনচিডাৰেশ্যনত লৈহে অৰ্ডাৰটো পাছ কৰিছে যে অকল প্ৰচিকিউশ্যন বা অকল একিউজৰ উকিলক শুনি কেনে তেওঁ অৰ্ডাৰ দিয়া নাই মোৰ নিজৰ পাৰ্চনেল ভিউটো সেইটো যে মই বৰ সুখী যে এটা বেলেঞ্চ অৰ্ডাৰ লিখিছে এতিয়া চাৰ্চ ফ্ৰেমৰ অৰ্ডাৰ কেতিয়ালৈ হোৱাৰ সম্ভাৱনা সেইটো 2 তাৰিখে গম পাম যিহেতু 2 তাৰিখে গোটেই চাৰ্জটো ফাইনেলি কমপ্লিট হ'ব আজি অৰেল ছাবমিশ্যন গোটেইখিনি কমপ্লিট হ'ল কেৱল 2 তাৰিখে ৰিটেন ছাবমিশ্যন বা ৰিটেন আৰ্গুমেণ্টছখিনি জমা দিব মই চিয়'ৰ ৰাতিপুৱাই গৈ গৈছোঁ এশ সদায় নিশ্চয় আৰু ভাল লাগিছে বিৰাট আজি মানে ইটছ ৰিলিফ মানে যে এনেকুৱা হত্যাকাৰীবোৰে যে এনেকৈ ফটকৈ বেইলৰ কাৰণে এপ্ৰিল কৰি এপাল নাপালে কিন্তু কথাখিনি হ'ল কি এতিয়া চবতকৈ কথা হ'ল যে তেওঁলোকে যে খুব কৈছিল যে কেতিয়াও মত দিয়া নাছিল কি হ'ল আজি তেওঁ প্ৰথম লাইনটো সেইটোৱে ক'লে যে শ্যামকানুৱে নিজে মদৰ বটলটো দি থৈ আহিছিল চ' ডেট বিন প্ৰুভড শ্যামকানুৱে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল ডেটছ বিন প্ৰুভড তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল ডেটছ বিন প্ৰুভ তাত চব জানি উঠি শ্যামকানু ক'ৰবাত বেলেগ জেগাত মালি আছে ক'ত গুচি গৈছিল ডেটছ বিন প্ৰুভ এতিয়া কওক প্ৰশ্নখিনি মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা এতিয়া কি হ'ল এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি আৰু এই তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল সেইখিনিও মানে নাকচ কৰিলে আৰু ছেকেণ্ড কথা এতিয়া আৰু এটা পইণ্ট অলপ আগতেহে মই গম পালোঁ আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটা কাটি কৰি দিম বুলি কৈছে মাৰ্ডাৰৰ মই নহয় ন মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে আমি কাটা কাটি কৰা মানুহ নহয় ন আমি ন্যায় বিচাৰাহে মানুহ এইটো কথা কিয় কৈছে জানে নাই আমি তাকে ভাবিলোঁ চিন্তু আমি কথা পাতিছোঁ পিঅ'চো লাগে তেওঁলোকে পিঅ'চো বিচাৰিছে সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ বুজিছে নাই আৰু কাটা কাটি কৰা এইচব ৱৰ্ড ক'ব নাপায় তাৰমানে আমি কোৱা নাইতো আৰু তেওঁক দেখিবলৈ ইমান খং ডেফিনেটলি আছে কাৰ খং নাই অসমৰ প্ৰতিটো মানুহৰ খং আছে কিয় খং নাই আমাৰ জুবিনক মাৰা নাই জানো হত্যা কৰা নাই জানো কিন্তু এই যে মাৰ্ডাৰ কৰা কাটা কাটি শব্দবোৰ আমি ওলোৱা নাই ন তেওঁলোকে এতিয়া কৈলে যে কিয় কৈছে এইটো একচুৱেলি তেওঁলোকক এতিয়া পিঅ'চো লগা হৈছে মই গম পাইছোঁ সেইটোৱে মেইন কথা এতিয়া চাব কেইদিনমান পিছত পিঅ'চো এপ্লাই কৰিব কিন্তু এইচব কথা ক'ব নাপায় এনে মানুহক এনে এলিগেশ্যন লগাব নাপায় খং উঠিলে খং উঠছে ডেফিনেটলি মই এতিয়াও ক'ম 100 বাৰ ক'ম 1 কোটি বাৰ ক'ম ডেফিনেটলি খং আছে নিজৰ বন্ধু হেৰাইছোতো ডেফিনেটলি খং আছে সেইটো খং আছেই কিন্তু সেই বুলি আমি মাৰ্ডাৰাৰ নহয় তাৰমানে কাটা কাটি কৰিবৰ কাৰণে চ' এইচব কথা ক'ব নাপায় আৰু এইবোৰ কথাই চেলি এইবোৰ যে কৈছে আকৌ সেয়া মানে পইণ্টটো বেলেগত মানে তেতিয়াহে ক'ব যে চক মোৰ লাইফত থ্ৰেটেন আছে মোৰ PSO দিয়ক তেতিয়া সেই বুকু ফুলাই ওলাব চ' সেইকাৰণে কিন্তু আজি ভাল লাগিছে গোটেই অসমৰ ৰাইজৰ কাৰণে মই গোটেই অসমৰ ৰাইজক আজি কংগ্ৰেচুলেট কৰিছোঁ তাৰমানে যে থেংক ইউ এভৰিৱান আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে আজি এই আমি এটা ভাল এতিয়া এটা আজি ৰিজাল্ট পালোঁ আৰু ছেকেণ্ড কথা 2 তাৰিখেতো আজিতো ৰাতিপুৱা মই কৈছিলোঁ 101খনতো আমি বিয়তে বেল নাপায় আৰু 2 তাৰিখে সিদ্ধাৰ্থ যে আছে 1 কোটি % বেল নাপায় ডেটছ ফৰ চিয়'ৰ কালি কিন্তু আদালতত স্পষ্ট হৈছে সিদ্ধাৰ্থই বহু কোটি কোটি টকা জুবিনৰ পৰা এইচব বহু কোটি মই যে ৰাতিপুৱা এবাৰ কৈছোঁ এইখিনি কোটি টকা আমি হোৱাইটখিনিয়ে দেখিলোঁ সেনেকৈ আকৌ আমি গম নোপোৱা কিমান কোটি টকা ক'ত বাঢ়ি লগাই দিলোঁ বেলেগ বেলেগ জেগাত আৰু তাৰ এডভান্টেজ ক'ত পালেহি 1.5 মাহমান সময় পাই গ'ল ন সেইখিনি সময়ত ক'ৰ পইচা ক'ত ডাইভাৰ্ট কৰি ক'ত সোমাই দিলে সেইবোৰতো জীৱনত আমি গম নাপাম এইখিনি কোনখিনি গম পালোঁ যিখিনি বেংকত থাকি গ'ল বা SIT এইখিনি সময়তে বা যিখিনি চিজ কৰিলে চ' সেইখিনি অলপ আমি গম পালোঁ
এতিয়া ধৰক কিছুমান যে এতিয়া কাৰেণ্টখিনি এতিয়া ফেক্টৰীত লগোৱা কিমান কোটি টকা আছে যে পানী ফেক্টৰীত হোটেলত কিমান কোটি টকা লগাইছে আৰু বা কেছ টকা আছে আৰু ক'ত বা লগাইছে পইচা আৰু বহুত জানো যে ক'ৰবাত বোলে সুততো পইচা লগায় ত' সেইবোৰ লাহে লাহে এতিয়া কেছটো যিমান কৰি থাকিব লাগিব চ' এইখিনি হোৱাইটখিনি গম পালোঁ আজি ৰায়টোৰ ওপৰত ভিত্তি কৰি আমি আশা কৰিব পাৰোঁ জুবিন গাৰ্গে ন্যায় ফালে চাওক ন্যায়টো পাব চাওক এটা ফেজ আজি ফাৰ্ষ্ট ফেজ আমি ফাৰ্ষ্ট ফেজ আৰু এটা বস্তু চাওক আশা চাকা কথাই নাই আমাক ন্যায় লাগিবই ন্যায় ল'মেই বাছ খতম যিকোনো বিনিময়ত জুবিন গাৰ্গক ন্যায় দিহে এৰিম আমাৰ অসমৰ ৰাইজে দিয়াহে এৰিব থেংক ইউ মইতো ৰাতিপুৱা সোমাওঁতে কোৰ্টত যাওঁতে কৈ গৈছিলোঁ যে 100% চিয়'ৰ যে আজি আমি জিকিমেই তেওঁলোকে বেল নাপায় আৰু চোৱা এইটো বস্তু ভাল লাগিল ক'ত জানানে হাই তাতে তেওঁলোকে যোৱাকালি কি কৈ আছিল যোৱাকালি পঢ়ি দে আমাৰ তেখেতেতো মত দিয়া নাছিল আজি জাজৰ ফাৰ্ষ্ট আনচাৰ কাগজতে আছিল শ্যাম কানু মহন্তই মত বটল দিছে শ্যাম কানু মহন্তই জুবিনৰ হেল্থ কণ্ডিশ্যন জানি কোনো মেডিকেল প্ৰিকশ্যন লোৱা নাছিল শ্যাম কানু মহন্তই তাতে যেতিয়া জুবিনৰ ধৰবৰ হৈছিল বিচ্ছত পৰি আছিল তেতিয়া শ্যাম কানু মহন্তই কোনো একশ্যন লোৱা নাছিল ইয়ৰ পাৰ্টিটো শ্যাম কানু মহন্তই জানিছিল তাৰপিছতো জুবিন গাৰ্গৰ এই ঘটনাটো হোৱাৰ পিছত শ্যাম কানু মহন্ত মালয়েছিয়াত গৈ লুকাই আছিল ঘটনাৰ পিছত চ' তাতে এইবোৰ ক্ষেত্ৰ কৰিয়ে তেওঁক বিৰেল ৰিজেক্ট হৈছে আৰু 2 তাৰিখে যে সিদ্ধাৰ্থৰ বেল আছে সেইটোতো 1 কোটি শতাংশ ৰিজেক্ট হ'বই ফৰ চিয়'ৰ চ' সেইকাৰণে ভাল লাগিল আৰু এওঁলোকৰ আৰু এটা কথা এই যে এনেকৈ মোবাইল চবাইলবোৰৰ কথা বিচাৰিছিল সেইবোৰো ৰিজেক্ট কৰিছে যে নোৱাৰে এইবোৰ ল'বলৈ কাৰণ সেইবোৰত বহুত বস্তু এভিডেঞ্চ আছে কিবা আছে লেখা থাকে চ' মই ভাবোঁ আজি গোটেই অসমৰ কাৰণে এটা জয় অসমৰ জুবিনক ভাল পোৱা মানুহখিনিৰ কাৰণে জয় ভগৱানক থেংক ইউ ক'ম এই আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ আছে আৰু তাৰপিছত আকৌ হাঁহি উঠা কথা এটা গম পালোঁ মইতো ভিতৰতে আছিলোঁ এই কি নাম অনিতা ডেকা তেখেতে বোলে ক'লে মই বোলে খঙত বোলে তেখেতে কাটি কৰি দিম বোলে মই তাকে ক'ব খুজিছোঁ মাৰ্ডাৰাৰ মই নহয় ন মোৰ পিঠিত মাৰ্ডাৰ লগা নাই ন মাৰ্ডাৰ গোচৰ মোৰ লাগিছে নেকি তোমাৰ গিৰিয়েৰৰ গোটাত লাগিছে খং উঠিছে ডেফিনেটলি খং মানে 1 কোটি শতাংশ মৰাৰ দিনলৈকে খং থাকিব মোৰ লগৰ ল'ৰাটো হত্যা হ'লতো সেই খং থাকিব সেই বুলি কাটি মাৰা মাৰি হত্যা কৰা আমাৰ এইটো স্বভাৱ নাই হত্যা কৰা স্বভাৱ আছে গম পালোঁ ন কাৰ আছে হত্যা কৰাৰ স্বভাৱ এইটো কথা কি ওলাইছে জানানে এইটো চিম্পল কথা মোৰ ভয় হৈছে মোৰ হত্যা হ'ব মোৰ পিএছে দিয়ক খেলটো পিএছে লয় আৰু বুকু ফেলাই সোমাব কি হ'ল বুকু ফেলাই কৈছিল না তেওঁতো মত দিয়া নাছিল কিয় আজি নহ'ল জাজে ফাৰ্ষ্ট ৱৰ্ডটো কিয় ক'লে শ্যাম কানু মহন্তই হেজ বিন প্ৰুফ মদৰ বটল তেওঁ দিছে চ' সেইকাৰণে এইবোৰ এনেই বেলেগৰ গাত চেকা টেকা নলগাব খং আছে মৰাৰ দিনালৈকে থাকিব কিন্তু এই খং নেৰো বন্ধু এটা হেৰালিতো 32 বছৰৰ বন্ধু এটা আৰু কাক হেৰাইছে অসমৰ মানুহে কি কৈছে ঈশ্বৰ পুত্ৰ এটা আমি হেৰালোঁ এই খং প্ৰতিটো অসমীয়া মানুহৰ মৰাৰ দিনটোলৈ থাকিব ডেট ডাজেণ্ট মিন উই আৰ অলছ' মাৰ্ডাৰাৰ কাটি স্বভাৱ নাই যি ক'ম মুখেদি ক'ম বুকু ফুলাই আগত ক'ম সেইকাৰণে প্লিজ এসব কথা নক'ব আৰু আজি জয় হৈছে অসমৰ ৰাইজৰ জয় জুবিনৰ জয় ভগৱানৰ জয় থেংক ইউ তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে হেমকানু মহন্তৰ আজি কি শুনানি হ'ল সুপ্ৰিম কোৰ্টত আৰু কেতিয়াহে ফাঁচীৰ শাস্তি হ'ব হেমকানু মহন্তৰ আৰু কেনেদৰে প্ৰমাণিত হৈ পৰিল যে হেমকানু মহন্তই জুবিন গাৰ্গৰ আচল হত্যাকাৰী কি গোপন ৰহস্য লুকাই আছে এই সম্পূৰ্ণ ঘটনাটোৰ ভিতৰত তো যিয়ে নহওক বন্ধুসকল সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ।